প্ৰথমেতো মই আজি স্পষ্টভাৱে এটা কথা ক'ম যে ৩৫ বছৰ আপোনালোকৰ ইয়াত থকা বহুতৰে ৩৫ বছৰ হোৱাই নাই। মোৰ এই জীৱনৰ ৩৫টা বছৰে দলটোক দিছোঁ আৰু অকল দিয়া নহয়, অকল ইয়াৰ পৰা বোলে কাৰ্যালয়ত যাই বহি থাকোঁ এনেকুৱা নহয়। শদিয়াৰ পৰা ধুবুৰীলৈ গোটেই অসম, আনকি মোক মণিপুৰৰো এবাৰ ইনচাৰ্জ কৰিছিল। মণিপুৰতো গৈ সেই ভয়ংকৰ পৰিস্থিতিৰ মাজত এই দলৰ কাম কৰিছিলোঁ, মণিপুৰৰ যুৱ মৰ্চাৰ ইনচাৰ্জ হিচাপে। তাত বম বাৰুদৰ মাজত আৰু সেইখিনি সময়ত সন্ত্ৰাসবাদৰ যি এটা পৰিস্থিতিৰ মাজত জীৱনক তুচ্ছ কৰি এই দলটোৰ কাৰণে কাম কৰিছিলোঁ। কিন্তু তাৰ প্ৰতিদান হিচাপে এইখিনি পাম বুলি কিন্তু মোৰ মনত আগৰ পৰাই আছিল আৰু সেইকাৰণে যে আজি মই হতাশো হোৱা নাই, মই কোনো এনেকুৱা এটা নিগেটিভ মনত অহা নাই, কাৰণ মই এই যুদ্ধত নামিম, আগুৱাই যাম। বন্ধুসকল, যে মোৰ দুখ লাগিছে বিভিন্নটা কাৰণত। প্ৰথম দুখ লাগিছে যে মই টিকেট নাপালোঁ, টিকেটৰ পৰা বঞ্চিত হৈছোঁ। তাতকৈ বেছি দুখ লাগিছে যে আজি পুৰণা বিজেপি কংগ্ৰেছীৰ হাতত ধৰাশয়ী হৈ গ'ল। মই ধৰাশয়ী হোৱা নাই। বহুতে ভাবিব পাৰে যে জয়ন্ত দাস ধৰাশয়ী হোৱা নাই। জয়ন্ত দাসক যোনে নিশ্চয়তা প্ৰদান কৰিছিল, কোনে কৰিছিল? স্বয়ং ৰাজ্যিক সভাপতি মহোদয়, তেওঁ পুৰণা বিজেপি। মোৰ পিছত তেওঁ যুৱ মৰ্চাৰ সভাপতি হৈছিল। স্বয়ং আমাৰ প্ৰভাৰী বৈজয়ন্ত পাণ্ডে ডাঙৰীয়া, স্বয়ং হৰীশ দ্বিবেদী ডাঙৰীয়া, স্বয়ং ৰবীন্দ্ৰ ৰাজুজী ডাঙৰীয়াই কৈছিল যে ছাৰ্ভেত যি হ'ব ছাৰ্ভে মতে হ'ব। আৰু মোক নতুন দিল্লীত যোৱা পৰহি আমাৰ ৰাজ্যিক সভাপতি মোদীয়ে কৈছিল যে নাম্বাৰ 1ত আপোনাৰ নাম আছে। তাৰপিছত আজি মোক টিকেট দিব নোৱাৰাটো এই পুৰণা বিজেপিৰ তেওঁলোক যে ধৰাশয়ী হৈ গ'ল এই কংগ্ৰেছীৰ হাতত, সেইটো আন এটা দুখ লগা বিষয়। তৃতীয় বিষয় যে ছাৰ্ভে মতে দিম বুলি গোটেই যিমান আমাৰ কাৰ্যকৰ্তা আছিল, একদম বয়োজ্যেষ্ঠসকলৰ পৰা একদম কনিষ্ঠসকললৈ, মহিলাসকলক, এই গোটেই কেইদিন খালি তেওঁলোকে কৈ থাকিলে যে ছাৰ্ভে মতে দিম। কি হ'ল? ছাৰ্ভে মতে কি ছাৰ্ভেৰ বাহিৰৰ পৰা আহে নেকি? আজি যিটো প্ৰদ্যুৎ বৰদলৈ, আজি সেই প্ৰদ্যুৎ বৰদলৈ যে আজি দিলে, তেওঁ কি ছাৰ্ভেত নাম আছিল নেকি? আজি তেওঁতো গোটেই আমাৰ দলীয় কাৰ্যকৰ্তাকো ঠগালে, মোক ঠগালে, দলীয় কাৰ্যকৰ্তাক ঠগালে, ৰাইজক ঠগালে আৰু আমাৰ যি পুৰণা বিজেপি আছিল ধৰাশয়ী কৰি দিলে। আৰু সেইকাৰণে মই আপোনালোকক এটাই ক'ব বিচাৰিছোঁ যে যদি ঘৰত জুই লাগে তেতিয়াহ'লে সেই ঘৰখন বচাবৰ কাৰণে ঘৰৰ মানুহে ঘৰৰ ভিতৰত সোমাই নাথাকে, দৌৰা দৌৰি কৰে, ওলাই আহে বাহিৰলৈ, ওলাই আহি হাতত যি পায়, কুঁৱাৰ পায়, পানী পায়, বালি পায়, মাটি পায়, মুঠতে ঘৰটো বচাবৰ কাৰণে সেইবিলাক দি হ'লেও কষ্ট কৰে। আৰু সেইকাৰণে প্ৰথম মোৰ ঘৰখনত, আমি গঢ়া ঘৰখন, বিজেপি আমি গঢ়িছোঁ, হিমন্ত বিশ্ব শৰ্মাই গঢ়া নাই। আমি গঢ়া দলত হিমন্ত বিশ্ব শৰ্মাই আহি খাইছে। আজি যদি তেওঁ আমাৰ যে পুৰণা বিজেপিৰ মূৰত যে থপিলে, তেওঁ কিয় জালুকবাৰী এৰি নিদিয়ে? প্ৰদ্যুৎ বৰদলৈক যদি ত্যাগী হয় তেওঁ কিয় জালুকবাৰী এৰি নিদিয়ে? তেওঁ দম আছে, দম আছে, দিয়ক। আজি তেওঁ মোক নালাগে টিকেট, দিয়ক জালুকবাৰীৰ পৰা প্ৰদ্যুৎ বৰদলৈক, দিয়ক চিফ মিনিষ্টাৰ পদ এৰি দিয়ক। দম আছে যদি আজি তেওঁ ঘোষণা কৰক। মই প্ৰত্যাহ্বান জনাইছোঁ, হিমন্ত বিশ্ব শৰ্মা, যদি দম আছে জালুকবাৰীৰ মুখ্যমন্ত্ৰী পদ দে। ৰাজনৈতিক চলাইছে, গৰু চিণ্ডিকেটটো চলাইছেই, কয়লা চিণ্ডিকেট চলাইছে, চব বালিৰ চিণ্ডিকেটৰ পৰা পলিটিকেল চিণ্ডিকেট চলাইছে। এজিবিৰ কেইটামান ভণ্ড জাতীয়তাবাদীক লগত লৈ, এটা ভণ্ড জাতীয়তাবাদীক লগত লৈ আজি তেওঁলোকে চলাইছে। মোৰ দুখ লাগিছে। আজি মোৰ মনত পৰিছে 1999 চন, একদম সফল ডেকা ল'ৰা। আজি সেই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যেতিয়া আমাৰ অফিচৰ পৰা এখন পুৰণা চমু গাড়ী দিছিল, শ্বিলং যাব লাগে, আৰু তেতিয়া তেওঁ কৈছিল এই গাড়ীখন ইমান বেয়া, মোৰো অলপ গাটো বেয়া হৈ আছে। তেতিয়া মই মোৰ নতুন এখন মাৰুতি এষ্টিম আছিল, মাৰুতি এষ্টিমত তেওঁক লৈ গৈছিলোঁ। গোটেই ৰাতি তেওঁৰ লগত আছোঁ, পিছদিনা তেওঁৰ লগত আহিছোঁ। আজি সেই কাৰ্যকৰ্তা এজনক আজি এই কংগ্ৰেছীৰ কাৰণে আজি তেওঁ গমেই নাপায় যে তেওঁ এনেকুৱা এজন নিষ্ঠাৱান কাৰ্যকৰ্তাৰ নাম কাটি যোৱা কালিলৈ কংগ্ৰেছ কৰি থকা পচা গেলা আজি সেই যিসকলক আজি আনি তেওঁ টিকেট দিছে। এই কথাটো অন্তত যদি নৰেন্দ্ৰ মোদীয়ে গম পায়, এবাৰ হ'লেও তেওঁ দুখ কৰিব যে মই এনেকুৱা এজন কাৰ্যকৰ্তাৰ টিকেট কাটিলোঁ যি 35 বছৰে নিজৰ ঘৰখনৰ পৰা
মুখৰ পৰা কাঢ়ি জীৱন যৌৱন আজি সেই দলটোক দিলে, আমাৰ দলটোক দিলে। সেইকাৰণে বন্ধুসকল, যে স্পষ্ট কথা, মই ঘৰৰ পৰা নিজৰ ঘৰখন বচাবৰ কাৰণে মই এটা নতুন ৰাজনৈতিক দল খুলিম, শদিয়াৰ পৰা ধুবুৰীলৈ। শদিয়াৰ পৰা ধুবুৰীলৈ আমাক যিমান আমাৰ কাৰ্যকৰ্তাক উপেক্ষিত হৈ আছে, আজি যিমান কাৰ্যকৰ্তাৰ বাবে আজি বিজেপি দল আজি পাৱাৰত আছে, যাৰ কাৰণে আজি এইসকল কংগ্ৰেছী আহি আমাক লাহে লাহে নোহোৱা কৰি, আমাক ধ্বংস কৰি নিজে গোটেই মানে অধিগ্ৰহণ কৰি ল'লে, তাৰ বিৰুদ্ধে মাত মাতিবৰ কাৰণে। আৰু আমি সমগ্ৰ অসমত সময় অভাৱ, অন্ততঃ মই আজিৰ পৰা ফোনেৰে আৰম্ভ কৰিম আৰু এই দলটোৰ জৰিয়তে আমাৰ মূল দলটোক ৰক্ষা কৰিব লাগিব। কাৰণ বাজপেয়ীজীৰ আদৰ্শ আমি আহি অসমৰ স্বাৰ্থত, অসমীয়াৰ স্বাৰ্থত বিজেপি কৰিছিলোঁ। অসম আন্দোলন আমি নিজে দেখিছিলোঁ। আজি অসম আন্দোলন আৰম্ভ হওঁতে ক্লাছ 6ত আমি আছিলোঁ, অসম আন্দোলন শেষ হওঁতে ক্লাছ 11ত অসম আন্দোলন শেষ হৈছিল। আৰু এইখিনি সময়ত বাজপেয়ীজী, আদৱানীজীয়ে অসম আন্দোলনত অসমীয়াৰ লগত থিয় হৈছিল আৰু সেই ফুলকমলীয়া বয়সতে এই বিজেপিত গৈছে। আৰু সেই আদৰ্শও নাই, আজি সেই বিজেপিও নাই। আজি সেইকাৰণে স্পষ্টভাৱে আমি দল খুলিম আৰু এই প্ৰত্যাহ্বান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া স্পষ্টভাৱে শুনক, 2006 চনত আপোনাৰ বিৰুদ্ধে আপোনাৰ জাগাত গৈ 6,000 ভোট পাইছিলোঁ। আপোনাৰ যদি দম আছে, প্ৰদ্যুৎ বৰদলৈক দিছপুৰৰ পৰা জিকাই দেখাওক। আপোনাৰ এই এক মিনিট, আপোনাৰ চিণ্ডিকেটৰ টকা উৰুৱাই দিছপুৰৰ ভোটাৰক ভোট কিনিব নোৱাৰে। দিছপুৰীয়া ভোটাৰ আপোনাৰ টকাত বিক্ৰী হোৱা বিকাও ভোটাৰ নহয়। আপোনালোকৰ বিকাও ভোটাৰ আমাৰ দিছপুৰীয়া ৰাইজ নহয়। আপোনাৰ দম আছে যদি প্ৰথম প্ৰদ্যুৎ বৰদলৈক এৰি দিয়ক, দিছপুৰ জালুকবাৰী মুখ্যমন্ত্ৰী তেওঁ ঘোষণা কৰক, নহ'লে দিছপুৰত আহক। আছো, এই থিয় হৈ আছো। আৰু আপোনাৰ মুখ্যমন্ত্ৰীৰ সপোন, চবকে টুপি পিন্ধাই মুখ্যমন্ত্ৰী হোৱাৰ সপোন, এইখন প্ৰকাণ্ড ৱাল এইবাৰ আপোনাৰ বিৰুদ্ধে থিয় হ'ব। সকলোকে একত্ৰিত কৰাৰ সময় কম হ'ব, কিন্তু আপোনাৰো এই 2 নম্বৰী টুপি পিন্ধি ৰাজনৈতিক অভিগণ্ডি পূৰণ হোৱাৰ বাবে আমি বিজেপি কৰা নাছিলোঁ। এই তেজ আমি পানী কৰা নাছিলোঁ। আপুনি আপোনাৰ ঘৰৰ পৰিবাৰে অজগৰৰ দৰে সকলো মাটি খোৱাৰ কাৰণে আমি চৰকাৰত আপোনালোকক অনা নাছিলোঁ। আমি আনিছিলোঁ জাতিৰ কাৰণে, আৰু এই জাতিৰ কাৰণে মাত মাতি থাকিমে, মাত মাতি আহিমে। প্ৰথম চৰ্ত হ'ব আমাৰ দলৰ স্পষ্টভাৱে, কোনো কংগ্ৰেছীক কোনো মন্ত্ৰীসভাত ৰাখিবই নোৱাৰিব, তেতিয়াহে আমি সমৰ্থন কৰিম। বিজেপি হৈ জন্ম, বিজেপি হৈ মৰিম। যদিও পদত্যাগ কৰিম, সেইটো আনুষ্ঠানিকতাহে, অন্তৰৰ পৰা বিজেপি পদত্যাগ নকৰোঁ। কোনো কংগ্ৰেছীক আহিয়েই কোনো বিষয়ভাৱ দিব নোৱাৰিব, আমাৰ পুৰণি বিজেপিৰ কাৰ্যকৰ্তাৰ স্বাৰ্থত এই কামখিনি কৰিম। দলৰ কাৰণে, ৰাইজৰ কাৰণে আমি দল কৰি যাম। আৰু অটল বিহাৰী বাজপেয়ীদেৱৰ যি আদৰ্শ, অসম আৰু অসমীয়াৰ আগত, আৰু এই অসম আৰু অসমীয়াৰ কাৰণে, প্ৰতিটো জাতি, খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কাৰণে জাতীয়তাবাদৰ মূল ভেটি হিচাপে লৈ, জাতীয়তাবাদৰ মূল ভেটি হিচাপে ৰাষ্ট্ৰ নিৰ্মাণৰ কাম কৰিব এই দলটোৱে। আৰু এই দলটো নিৰ্মাণত যিমান দিন লাগক নালাগক, এই দল এটা অৱধাৰিত এটা লক্ষ্য হ'ব। আৰু কোনো কংগ্ৰেছীক এনেকুৱা ধৰণৰ অপসাৰণ কৰিব দিয়া নহ'ব। কাৰণ এওঁলোক কোন জাতৰ জানে? কিন্নৰৰ কাৰণে যদিও ৰিজাৰ্ভেশ্যন দিলেহেঁতেন, এওঁলোকে কিন্নৰ হৈ লৈ হ'লেও সেই ৰিজাৰ্ভেশ্যনত খেলা মানুহ, কিন্নৰ হৈ ৰিজাৰ্ভেশ্যনত খেলিলেহেঁতেন। এনেকুৱা নিকৃষ্ট মানুহ। যোৱাকালিলৈ আমাৰ বিজেপিক গালি পাৰি আছে। যোৱা 30-35 বছৰ সেই কংগ্ৰেছে তেওঁলোকক কি দিয়া নাছিল, কি পদ দিয়া নাছিল। আজি সেইসকলে আজি আহি আমাৰ ইয়াত তেওঁলোকে আমাক দিব। আজি ৰাইজক কোন পলৰীয়া, তেওঁ মাৰ্ঘেৰিটাৰ পৰা পলালে, নগাঁৱৰ পৰা পলালে, এইবাৰ দিছপুৰৰ পৰা আহিব, আৰু পিছত দিছপুৰৰ পৰা পলাব। দিছপুৰীয়া ৰাইজ এই আঁচনিত ভুল যোৱা নহয়। আৰু এটা কথা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি পকেটৰ ধন আঁচনিক দিয়া নাই, লোন লৈ আঁচনি দিছে, আৰু লোন লৈ কাম কৰি আছে। অসমৰ ৰাইজক ধাৰুৱা বনাই আছে, ধাৰুৱা। এনেকুৱা এটা বিপদত লৈ গৈ আছে যে এটা সময়ত আমাৰ ডেকা ল'ৰাবিলাকে অসমত উশাহ ল'ব নোৱাৰিব, আপুনি যি লেতেৰা ৰাজনীতি কৰিছে। আৰু সেইকাৰণে আজি সেই
ভণ্ড জাতীয়তাবাদৰ বিৰুদ্ধে আমি গুজৰি উঠিছোঁ আৰু এই গুজৰণি শদিয়াৰ পৰা ধুবুৰীলৈ আপোনালোকে উপলব্ধি কৰিব। আপোনালোকৰ এই যে মানুহক টুপি পিন্ধাই আপোনালোকে যি ভাবিছে সেই আপোনালোকক কৰিব দিয়া নহ'ব। নাই, নিশ্চয় নিশ্চয় আপোনালোকে ইমান কম সময় যাতে কোনো একো কৰিব নোৱাৰে, সুন্দৰকৈ বৈতৰণি পাৰ হ'ব পাৰোঁ, তাৰে মানে ৰাজনীতি কৰি আছে। আমিও সেইকাৰণে মই কৈছোঁ নহয় প্ৰথমে যে মোৰ সম্পূৰ্ণ আমি একদম ৰেডি। 23 তাৰিখে মই নমিনেশ্যন দিম। 23 তাৰিখে দিনৰ 12:30 বজাত নমিনেশ্যন দিম আৰু এই নমিনেশ্যন এইকাৰণে দিম, ৰাইজে বিচাৰিছে আৰু মই দিছপুৰৰ, ময়ো ভোটাৰ, মই দিছপুৰৰ ৰাইজ। মই এনেকুৱা কংগ্ৰেছিক, কালিলৈ থকা কংগ্ৰেছিক আজি আহিব ৱাশ্বিং মেচিনত গা ধুই ল'ব আৰু তেওঁ আহি আমি তেওঁক ভোট দিম। ৰখি আছোঁ আমি ভোট দিব, আমাৰ ৰাইজ ৰখি আছে। আহকচোন, মই কৈছোঁ নহয়, তেওঁৰ সেই কলা ধনৰ পইচাৰ লোভত আমাৰ বিজেপিৰ আমাৰ ৰাইজ ৰখি থকা নাই, দিছপুৰৰ ৰাইজ। নহয়, চাওক এটা কথা, বিশ্বৰ ভিতৰত আমাৰ দল ডাঙৰ দল, বিশ্বৰ ভিতৰত আমাৰ ডাঙৰ বেছি কাৰ্যকৰ্তা, দিছপুৰত কি কাৰ্যকৰ্তা নোহোৱা হ'ল? দিছপুৰীয়া ৰাইজ, গুৱাহাটীৰ বাকী ৰাইজ কি আমি কিন্নৰ নেকি যে আমাক ওপৰৰ পৰা আনি দিব? আৰু তাকো কোনে ৰিজেক্টেড, গাদ্দাৰ। আমি ভগৱান শ্ৰী ৰামচন্দ্ৰক পূজা কৰোঁ, কিন্তু সেই ৰামচন্দ্ৰক সহায় কৰা বিভীষণকো আমি ক্ৰিটিচাইজ কৰোঁ। আমি সদায় কথাত কওঁ ঘৰ শত্ৰু বিভীষণ। ঘৰ শত্ৰু বিভীষণ কাৰো নহয় যদি ভগৱান ৰামচন্দ্ৰক সেৱা কৰিছিল। আজি যিটো দলক গাদ্দাৰী কৰিছে, এই দলটোক গাদ্দাৰী কৰোঁতে কিমান দিন লাগিব? আজি পলিটিকেল চিণ্ডিকেট এটা তৈয়াৰ কৰি আছে। পলিটিকেল চিণ্ডিকেট কেনেকৈ ৰাইজৰ কাৰণে নহয়, কেনেকৈ তেওঁ পুনৰ মুখ্যমন্ত্ৰী হ'ব পাৰে, আপোনালোকে যাতে আজি তেওঁক প্ৰশ্ন কৰে আৰু তেওঁ যাতে কোনো জয়ন্ত দাসৰ নামত বুজনিমূলক বক্তব্য নাৰাখে, এই কথাটো তেওঁক ইয়াৰ পৰাই কৈ দিলোঁ। তেওঁক কৈ দিলোঁ যে কোনো মোক বুজনিমূলক বক্তব্য যাতে নাৰাখে। মই কিমান মানে বুদ্ধিমত্তা, কিমান ভাল বক্তা, আহক, এইজনো ৰখি আছোঁ তেওঁৰ কাৰণে। খোজে প্ৰতি তেওঁ উজুতি খাব। ৰাতি প্ৰেছাৰৰ টেবলেট আগতে যদি 2টা খাইছিল, এই ইলেকশ্যনত 10টাকৈ খাব লাগিব, 10টাকৈ খাব লাগিব কৈ দিছোঁ। আমি নিষ্ঠাৱান বিজেপি কৰ্মী। বিজেপি যেতিয়া কৰিছিলোঁ তেওঁলোকে কংগ্ৰেছত আছিল, আমাক তেওঁলোকৰ গুণ্ডা বাহিনী মাৰিব আহিছিল, এদিনো মাৰিব পৰা নাছিল আমাক। আমাৰ এইখিনিত দম আছে, আমি তেওঁলোকৰ ফেপেৰি পাতি উঠাই দিছিলোঁ। তাৰপিছত তেওঁ আমাৰ ঘৰত আহিছেতো আৰু ভাবিছে তেওঁলোকৰ নিচিনা বিকাও আমাৰ বিজেপিৰ পুৰণা কাৰ্যকৰ্তা নহয়, আমি হ'লো বিক্ৰী যোৱা কাৰ্যকৰ্তা নহয়। আৰু সেইকাৰণে আজি তেওঁক প্ৰত্যাহ্বান জনাইছোঁ। এই প্ৰত্যাহ্বান তেওঁ যাতে গ্ৰহণ কৰে, যদিহে তেওঁ পুৰুষ হয়। যদি হিমন্ত বিশ্ব শৰ্মা পুৰুষ হয়, এই প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ কাৰণে মই তেওঁক জনাইছোঁ, আহ্বান জনাইছোঁ। নাজানো, মই যোৱাকালি ফোনত কেইবাটাও মানুহৰ লগত কথা পাতিছোঁ। মোৰ নিজা নেটৱৰ্ক আছে, টিম আছে, কিন্তু আমি এতিয়া যে ইমান কম সময়ৰ ভিতৰত কোন হ'ব, কি হ'ব, আৰু সেই টেষ্টেড আৰু ৰিজেক্টেড এই দলটোত কোনো নাথাকিব। অসমৰ ৰাইজৰ দ্বাৰা টেষ্টেড আৰু ৰিজেক্টেড কোনো নাথাকিব। ফ্ৰেছ ব্লাড, যাৰ গাত কোনো চেকা নাই, কোনো চিণ্ডিকেটৰ চেকা থকা, বেলেগত টিকেট নাপায় জাকে তাকে ইয়াত লোৱা লাগে। শিয়ালৰ জাক মোক দৰকাৰ নাই, সিংহৰ এটাই। আমি শিয়াল নুগুটাওঁ এইবাৰ, সিংহ ল'ম। যোন সিংহ আছে তেওঁলোকক ল'ম। পুনৰবাৰ কৈছোঁ, ৰাইজৰ দ্বাৰা ৰিজেক্টেড কাকো ইয়াত লোৱা নহ'ব। ৰাইজৰ দ্বাৰা আৰু কোনো চিণ্ডিকেট বা আন যিকোনো বদনাম থকা মানুহ আমাৰ এই দলত আহিব নোৱাৰিব। দলৰ নাম, দলৰ কি হ'ব, আমাৰ গোটেইখিনি আপোনালোকক জনোৱা হ'ব। ধন্যবাদ। কেৱল আচলতে বিজেপি এতিয়া সলনি হৈছে নেকি? কাৰণ কি এই যিখন তালিকা, এইখনতো নিশ্চয়কৈ আপোনাৰ কেন্দ্ৰীয় নেতৃত্বৰ দ্বাৰা অনুমোদিত এখন তালিকা। ক'ৰবাত অটল বিহাৰী বাজপেয়ীৰ যি বিজেপি আছিল সেয়া বৰ্তমান সামগ্ৰিকভাৱে সলনি হৈছে নেকি? নহয়, ইয়াতে হৈ গ'ল যে মুখ্যমন্ত্ৰী হৈ থাকিবৰ কাৰণে বেকবনলেছ যিমান আছে সেইবিলাকক টিকেট দিছে, হয় হুজুৰ কৰা। আৰু এইটো যে এনেকুৱা মাৰাত্মক আত্মঘাতী, সেই মানুহজনে যি সমষ্টি নহওক, যোন সমষ্টিৰে নহওক, বেকবনলেছ ব্যক্তিজনক পইচাৰ জোৰ জিকাই দিব। পইচাৰ জোৰ জিকাই দিয়াৰ পিছত তাত যিকোনো সিদ্ধান্ত ল'লে ক'ব, এই চুপ থাক, তোক টিকেট দিছোঁ, MLA বনাইছোঁ। সেই মানুহজনেও ক'ব, মোক টিকেটো দিছে, MLA বনাইছে, হয় ছাৰ আপুনি অহাবাৰো টিকেট দিব, অহাবাৰো MLA বনাম, মোৰ এটাই কাম, আপুনি যি কয় হয় ছাৰ কোৱা।
আৰু সেই হৈছাৰ কৰা মানুহ বনাই লৈছে, বনাই তেওঁ সপোন দেখিছে, এইবাৰ সেই সপোন পূৰণ নহয়। আৰু এটা স্পষ্ট কথা দেই, এই মোৰ পদক্ষেপৰ দ্বাৰা কংগ্ৰেছে 0.001% মোৰ লাভান্বিত হ'ব নিদিওঁ, কাৰণ কংগ্ৰেছ হ'ল অসমীয়া জাতিৰ শত্ৰু। কাৰণ তেওঁলোকে টুইষ্ট কৰি দিয়েতো, টুইষ্ট কৰেতো। তেওঁ ভাল অৰেটৰ নহয়তো হিমন্ত বিশ্ব শৰ্মা, তেওঁ এজন ডিবেটৰ আছিল কলেজত। ডিবেটৰৰ কামেই কি হ'ল, সপক্ষে বা বিপক্ষে? বিপক্ষে মানে প্ৰথম শব্দটো হ'ল যে সূৰ্য পূব পিনে ওলায়, বিপক্ষে হ'লে তাৰ এগেইনষ্টত ক'ব লাগে। যুক্তিটো কিমান ভাল দিছে সেইটোৰ ওপৰত তেওঁ পুৰস্কাৰ পায়। তেওঁ সৰুৰ পৰাই তেওঁৰ অভিজ্ঞতা আছে মিছাক সঁচাকৈ মানুহৰ মাজত প্ৰচাৰ কৰা। আৰু সেইকাৰণে আজি কৈ দিছোঁ পুনৰবাৰ, আমাৰ এই পদক্ষেপৰ দ্বাৰা কেৱল বিজেপিয়ে লাভান্বিত হ'ব, কিন্তু আৰু সেই কংগ্ৰেছীসকল হেৰি হৈ থাকক দেই। আমাৰ ফালৰ পৰা সেই যিসকল কংগ্ৰেছী মুঠ খলাই, যিসকল দৰকাৰ হ'লে কিন্নৰ হ'বলৈও হেৰি মানে তেওঁলোকে চিন্তা নকৰে, সেইসকল কিন্তু সজাগ হওক। আমি বিজেপিক ক্ষতি নকৰোঁ, বিজেপিক আগুৱাই দিম। আমাৰ চৰ্ত থাকিব, আৰু এই দলটো এইকাৰণে কৰিছোঁ যাতে আমি দলটোৰ জৰিয়তে অনাগত দিনত আমাৰ বিজেপিৰ ঘৰখন সুন্দৰ আৰু আমি সম্পূৰ্ণভাৱে শক্তিশালী আৰু মজবুত কৰিব পাৰোঁ, আৰু এই অপশক্তিৰ পৰা যাতে ঘৰখন বচাব পাৰোঁ। এই জুই হ'ল ঘপকৈ লগা জুইকুৰা অপশক্তি হয়। ঘৰ এখনত যদি ঘপকৈ একুৰা জুই লাগি যায়, সেই জুইকুৰা নুমাবৰ কাৰণে সকলোৱে দৌৰাদৌৰি কৰে, সেই জুই নুমাবৰ কাৰণে পদক্ষেপ লৈছোঁ। আজি যিখন তালিকা প্ৰকাশ পাইছে তাত অধিকাংশই কিন্তু কংগ্ৰেছৰ পৰা অহা যিসমূহ প্ৰাৰ্থী, বিশেষকৈ বিজেপিত যোগদান কৰিছে, কোনোবাই মন্ত্ৰী হৈছে বা কোনোবাই নতুনকৈ আহিয়ে টিকেট পাইছে। কি ক'ব এই সমগ্ৰ বিষয়টো? আপোনালোকৰ সভাপতি আছিলে, তেওঁতো একেবাৰে গ্ৰাছৰুটৰ পৰা বিজেপি কৰা বুলি কয়, নীতিৰ কথা কয়, আৰু তাত এই ধৰণৰ কিয়? মইতো তাকে কৈছোঁ, লাজ পাইছোঁ, দুখ পাইছোঁ। প্ৰথমেই কৈছোঁ যে যিসকল পুৰণা বিজেপি, দিলীপ শইকীয়া, আমাৰ প্ৰভাৰী, আমাৰ ৰবীন্দ্ৰ ৰাজু, গোটেই জীৱন বিজেপিক দিলে, সংঘ কৰিলে, আজি সেইসকলে ধৰাশায়ী হৈ গ'ল। মোৰ আৰু এটা কথা ক'ব পাহৰিছোঁ, যেনেকৈ মই স্পষ্টভাৱে ষ্ট্ৰংলি কংগ্ৰেছৰ বিৰুদ্ধে চৰণত থাকিম, ঠিক তেনেকৈ মোৰ প্ৰধান কথা হ'ব যে দৰকাৰ হ'লে কোনোবা সংঘৰ হওক বা অসমৰ ভাল মানুহ এজনক মুখ্যমন্ত্ৰী পদক্ষেপ কৰক, এই কোনো কংগ্ৰেছীক যাতে মুখ্যমন্ত্ৰী নাপাতে, কোনো কংগ্ৰেছীক যাতে মুখ্যমন্ত্ৰী নাপাতে। আজি সংঘটো বহুত, সংঘৰ আমি প্ৰথম বৰ্ষ কৰা সংঘটো বহুত